ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আহাৰ মাহৰ 9 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 24 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা তৃতীয়া তিথি আৰু কৃষ্ণা তৃতীয়া তিথি থাকিব মংগলবাৰে মধ্যৰাতি 2:39 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰহাৰা নক্ষত্ৰ আৰু উত্তৰহাৰা নক্ষত্ৰ থাকিব আজি আবেলি 5:24 পৰ্যন্ত। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ নৰগণ। মৰণত আজি দ্বীপত দোষ থাকিব সন্ধিয়া 5:24 পৰ্যন্ত। তাৰ পিছত কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:14 পৰা 10:03 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি অভিজ্ঞ লোকক লগ পোৱাৰ সুযোগ লাভ কৰিব। আপোনাৰ চিন্তাশৈলী আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আহিব। সামাজিক কাম কাজত আপোনাৰ অৱদান আৰু কামৰ শলাগ লোৱা হ'ব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ মনোযোগ দি ৰাখক। খৰখেদা আৰু অতি উৎসাহেৰে নিৰ্মিত হ'লে আপোনাৰ ক্ষতি হ'ব পাৰে। আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰি ৰখা গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত পৰিয়ালৰ সুখ আৰু শান্তিৰ প্ৰভাৱ পৰিব। ব্যৱসায়ত সমস্যা বাঢ়িব। কৰ্মচাৰীৰ ওপৰত অসন্তুষ্টিৰ সৃষ্টি হ'ব। শান্তি আৰু ধৈৰ্যৰে পৰিৱেশ স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব লাগিব। অফিচৰ কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত, নহ'লে কামবোৰ ৰৈ থাকিব। ঘৰৰ ৰক্ষণাবেক্ষণত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। সম্পৰ্ক ভাল হ'ব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। কাহ, চৰ্দি, এলাৰ্জি আদিৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি মহিলাৰ বাবে কৃতিত্বৰ দিন হ'ব। নতুন তথ্য আৰু অভিজ্ঞতা লাভ কৰিব পাৰিব। স্থবিৰ কামে গতি লাভ কৰিব। কোনো পলিচি বা সম্পত্তিত বিনিয়োগ কৰাটো আজি উপযুক্ত হ'ব। ঘনিষ্ঠ ব্যক্তিৰ লগত জড়িত অশুভ তথ্য লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহিত জীৱনক লৈ কিছু উত্তেজনা হ'ব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰা উচিত। প্ৰতিটো বিষয়ত আনক বিশ্বাস কৰাৰ পৰিৱৰ্তে সকলো সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব লাগিব। যিকোনো পক্ষৰ সৈতে ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আত্মবিশ্বাস বজাই ৰাখক। স্বামী স্ত্ৰীৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বাঢ়িব। প্ৰেমিক প্ৰেমিকাৰ লগ পোৱাৰ সুযোগ পাব। অনিয়মিত দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাসে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গতিকে সংগঠিত হওক আৰু যোগাসন আৰু ধ্যান কৰক আৰু লগতে স্বাস্থ্য পৰীক্ষা কৰাটো আৱশ্যক হ'ব। আজি যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব, তেতিয়া আপোনাৰ সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটো শুভ কামেৰে আৰম্ভ হ'ব। দৈনন্দিন কাম কাজৰ লগতে দেশ বিদেশৰ তথ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব। লগতে ভাল খবৰো লাভ কৰিব, যিটো ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব। ইগ' আপোনাৰ আচৰণত আহিবলৈ নিদিব। অতি আত্মবিশ্বাসৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। শিশুক বকাবকি কৰাৰ পৰিৱৰ্তে বন্ধুত্বপূৰ্ণ আচৰণ কৰক। নিজৰ কৃতিত্ব বেছিকৈ দেখুৱাব নালাগে। ব্যৱসায়ত কাম কৰাৰ পদ্ধতি আগৰ দৰেই থাকিব। কৰ্মক্ষেত্ৰত সমস্যাই আপোনাক মানসিক চাপ দিব পাৰে। কঠিন সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। বিত্তীয় ক্ষেত্ৰত স্থিতিশীলতা থাকিব। বিষয়াসকলৰ পৰাও সমৰ্থন লাভ কৰিব। বৈবাহিক জীৱন আজি সুখী হ'ব। পৰিয়ালত পাৰস্পৰিক সম্পৰ্ক মধুৰতা থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব। দুৰ্বলতা আৰু ভাগৰুৱাৰ দৰে সমস্যা আজি বাঢ়িব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কোনো বিশেষ কাৰণত ভ্ৰমণ কাৰ্যসূচী কৰিব পাৰে। এই যাত্ৰাত সুখৰ ফলাফল লাভ কৰিব। ঘনিষ্ঠ আত্মীয় ঘৰলৈ আহিব পাৰে। ঘৰখনত ইতিবাচক শক্তি বজাই ৰাখিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। পৰিয়ালৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। খং কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু শান্তিৰে সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবেও ব্যক্তিগত সমস্যা আজি বাঢ়িব পাৰে। কৰ্মক্ষেত্ৰত ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব।
সতীৰ্থ কৰ্মচাৰীৰ সৈতে পুৰণি মতানৈক্যৰ সমাধান হ'ব। সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। লেনদেনত আজি সাৱধান হ'ব লাগিব। পৰিয়ালৰ ব্যৱস্থা সুখদায়ক হ'ব। বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ পুনৰ মিলনে সুখ কঢ়িয়াই আনিব। খং আৰু উত্তেজনা আজি নিয়ন্ত্ৰণ কৰি ৰাখিব লাগিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু পথ প্ৰদৰ্শনত আপুনি বিশেষ সিদ্ধান্ত লোৱাত আৰাম অনুভৱ কৰিব। যিকোনো বিষয় আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰিব। সন্তানৰ পৰাও আজি ভাল খবৰ লাভ কৰিব। ধেমালিত সময় নষ্ট কৰিলে কামত বাধাৰ সৃষ্টি হ'ব পাৰে। এলাহে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব, কাৰণ এইটোৱে কষ্ট কৰাৰ সময়। বিত্তৰ লগত জড়িত কিবা এটা লৈ চিন্তা হ'ব পাৰে। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কাৰোবাৰ সৈতে অংশীদাৰিত্ব কৰাৰ পৰিকল্পনা কৰিছিলে, তেন্তে আপোনাৰ সিদ্ধান্ত ইতিবাচক হ'ব। কোনো অবৈধ কামত আগ্ৰহ নকৰিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। নিয়োজিত লোকে নিজৰ ইচ্ছামতে অধিকাৰ লাভ কৰিব পাৰিব। পৰিয়ালৰ লগত বেছি সময় কটাব নোৱাৰিব, কিন্তু পৰিয়ালৰ সদস্যৰ মাজত থকা সমন্বয়ৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব। অতিৰিক্ত কামৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। যোগাসনত মনোনিৱেশ কৰক আৰু নিয়মিতভাৱে ব্যায়াম কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সামাজিক বৃত্ত বাঢ়িব। সম্পত্তি বা যিকোনো বাকী থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। সমাজৰ লগত জড়িত বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱ বিবেচনা কৰিব পাৰিব। আপোনাৰ আত্মবিশ্বাসো আজি বাঢ়িব। নিজৰ কাম নিজে চম্ভালিবলৈ চেষ্টা কৰক। একেবাৰে অসাৱধান নহ'ব। কাৰোবাৰ লগত কথা পাতি থাকোঁতে ভুল শব্দ ব্যৱহাৰ কৰিলে বিবাদৰ সৃষ্টি হ'ব পাৰে। আজি আপুনি সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যৱসায়ত কৰ্মচাৰীসকলৰ মাজত ৰাজনীতিৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। তাত আপোনাৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ হ'ব। কাৰ্যালয়ত প্ৰজেক্ট সম্পূৰ্ণ কৰাৰ পিছত আপোনাৰ প্ৰমোচন হ'ব পাৰে। ঘৰৰ কৰ্ম পৰিৱেশ ভাল হ'ব। আপুনি হয়তো পুৰণি বন্ধুক লগ পাব আৰু পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। খাদ্য আৰু ৰুটিন বতৰৰ বিপৰীতে আজি নাৰাখিব। চৰ্দি আৰু কাহৰ দৰে সমস্যা বাঢ়িব পাৰে। গতিকে অসাৱধান নহ'ব, উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু বিশেষ মানুহৰ লগ পাব। বিশেষ বিষয়ত আলোচনাও হ'ব। কিছুদিনৰ পৰা চলি থকা বিশেষ কাম সুচাৰুৰূপে চলিলে আপুনি সকাহ লাভ কৰিব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজতো আপুনি অৱদান আগবঢ়াব পাৰিব। চিন্তা নকৰাকৈ আনৰ কথাত বিশ্বাস নকৰিব। কথাবোৰ বুজি লওক আৰু নিজৰ বিবেচনা ব্যৱহাৰ কৰি সিদ্ধান্ত গ্ৰহণ কৰক। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। তেওঁলোকৰ দ্বাৰা আপোনাৰ সমস্যা সমাধান কৰিব পাৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ গাফিলতিৰ বাবে লোকচানৰ সম্ভাৱনা আছে। বাহ্যিক কাম কাজ আৰু বিপণন সম্পৰ্কীয় কামত ব্যস্ততাৰ বাবে কামত মনোনিৱেশ কৰিব নোৱাৰিব। নিয়োজিত লোকৰ বাবে পৰিস্থিতি অনুকূল হ'ব। পৰিয়ালৰ পৰিৱেশ শিথিল হ'ব। অসাৰ প্ৰেমত সময় নষ্ট নকৰিব। কৰ্মৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। অৱশ্যে আপোনাৰ আত্মবিশ্বাস আৰু কমি যাবলৈ নিদিব। স্বাস্থ্য আজি ভালেই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হ'ব কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি আৰামত পৰিয়ালৰ সৈতে সুখৰ সময় কটাব। কামত নতুন ৰূপ দিবলৈ সৃষ্টিশীল কাৰ্যকলাপৰ আশ্ৰয় ল'ব লাগিব। আপুনি উপযুক্ত সফলতাও লাভ কৰিব পাৰিব। সামাজিক কামত আপুনি বৰঙণি আগবঢ়াব। কোনো ভুল সিদ্ধান্তৰ বাবে সমস্যাত পৰিব পাৰে। যিকোনো কামৰ পৰিকল্পনা কৰাৰ সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। যুৱক যুৱতীসকলে অন্যায় কামত অধিক মনোনিৱেশ কৰিব, গতিকে সাৱধান হওক। ব্যৱসায়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব। তথাপিও ফোন আৰু যোগাযোগৰ জৰিয়তে কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব পাৰিব। চাকৰিত ফাইল আৰু কাগজ পত্ৰ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সুখ আৰু শান্তি বজাই ৰাখিবলৈ আপোনাৰ সমৰ্থন আৱশ্যক হ'ব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। ক্লান্তি আৰু মানসিক চাপৰ প্ৰভাৱে আপোনাৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব। আপোনাৰ প্ৰিয় কাৰ্যকলাপৰ বাবেও কিছু সময় উলিয়াই লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি পৰিয়ালৰ সদস্যৰ মাজত আপোনাৰ উপস্থিতিয়ে সমস্যা সমাধান কৰিব পাৰে। দৈনন্দিন কাম কাজবোৰ সহজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। অতিথিৰ আগমনৰ লগে লগে আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু বিশেষ বিষয়ত ওপৰতো আলোচনা কৰিব পাৰিব।
এলাহ আৰু মানসিক চাপে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাত প্ৰভাৱ পৰিব পাৰে। নিজৰ পৰিকল্পনা আৰু কাম গোপনে ৰাখক, যিকোনো বাহিৰৰ মানুহে ইয়াৰ সুবিধা ল'ব পাৰে। এই সময়খিনি আপোনাৰ সপোন আৰু উচ্চাকাংক্ষা পূৰণৰ বাবে অনুকূল সময়। যদি কিবা পেণ্ডিং কাম আছে তেন্তে আজি পুনৰ আৰম্ভ কৰিব পাৰিব। নতুন পৰিকল্পনা কৰিব পাৰিব। চাকৰিত আজি সমস্যা হ'ব পাৰে, অতিৰিক্ত সময়ো দিব লাগিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ সৰু সৰু নেতিবাচক কথাবোৰক আওকাণ কৰক। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ ভাৱ বজাই ৰাখক। অত্যাধিক ব্যস্ততাই আজি আপোনাৰ ভাগৰুৱা আৰু মানসিক চাপৰ সৃষ্টি কৰিব। ভালকৈ জিৰণি লওক, যোগাসন আৰু ধ্যানৰ বাবেও কিছু সময় উলিয়াওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজিৰ দিনৰ আৰম্ভণিতে ভালদৰে পৰিকল্পনা কৰক। আপোনাৰ ওপৰত নতুন দায়িত্ব আহিব আৰু কামৰ সন্দৰ্ভত আৰু অধিক দায়িত্বও থাকিব। জিৰণি আৰু মজাৰ সলনি কামত মনোনিৱেশ কৰক। আড়ম্বৰ পৰিহাৰ কৰক। আপোনাৰ পৰিকল্পনা কাৰো লগত শ্বেয়াৰ নকৰিব। লগতে মনত ৰাখিব যে আনৰ কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰাৰ সময়ত আপুনি আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। কিছুমান মানুহে আপোনাৰ সহজ স্বভাৱৰ সুবিধা ল'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কাম কাজ সুচাৰুৰূপে চলি থাকিব। কনচালটেন্সি কমিছনৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক হ'ব। নিয়োজিত লোকে নিজৰ লক্ষ্য পূৰণ কৰি সন্মান আৰু পদোন্নতি পোৱাৰ সম্ভাৱনা আছে। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। কিছুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ আজি সমাধান হ'ব। সম্পৰ্কত ঘনিষ্ঠতা থাকিব। কাহ চৰ্দিৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে, কিন্তু অসাৱধান নহ'ব, কাৰণ চলিত বতৰত নিজৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা নিৰ্ধাৰণ কৰা লক্ষ্যত আজি কাম কৰিবলৈ সময় ভাল হ'ব। ল'ৰা ছোৱালীৰ সফলতাৰ বাবে ঘৰখনত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। কোনো ধৰ্মীয় অনুষ্ঠান আপুনি ঘৰত কৰিব পাৰে। পৰিপক্কতাৰে আজি কাম কৰক। খৰখেদাকৈ আৰু আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। এটা সপোন পূৰণ নোহোৱাকৈ থাকিলে মনত হতাশ হ'ব পাৰে। দামী ইলেক্ট্ৰনিক সামগ্ৰীৰ ক্ষতিৰ ফলত বৃহৎ খৰচ হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিব লাগিব। ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব, কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ ঋণ ল'বলগীয়া হ'ব পাৰে। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল পোৱা যাব। কাৰ্যালয়ত সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে ঘৰৰ ব্যৱস্থাত প্ৰভাৱ পেলাব। প্ৰেমৰ সম্পৰ্কত তীব্ৰ হৈ থাকিব। সংক্ৰমণ আৰু কাহ চৰ্দি আদিৰ সমস্যা বাঢ়িব পাৰে। অতি জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি বিৰত থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰতে ধৰ্মীয় কামৰ লগত জড়িত কাম কাজ হ'ব, যাৰ বাবে আপুনি ইতিবাচক শক্তি অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সহায়ে আপোনাৰ বাবে শুভকামনাৰ কাৰক হ'ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে বৈবাহিক সম্পৰ্কৰ কথাও হ'ব পাৰে। অত্যাধিক আত্মবিশ্বাসে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। সহজ আৰু ধৈৰ্যৰে কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। ল'ৰা ছোৱালীৰ কাৰণে চিন্তা হ'ব। অপ্ৰয়োজনীয় নেতিবাচক ব্যৱস্থা গ্ৰহণৰ পৰা আঁতৰত থাকক। সংবাদ মাধ্যম আৰু কম্পিউটাৰ খণ্ডৰ সৈতে জড়িত ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ হ'ব পাৰে। সেয়েহে এই কামৰ সৈতে জড়িত লোকসকলৰ সৈতে অধিক যোগাযোগত থাকিব পাৰে। কাৰ্যালয়ত অতিৰিক্ত কামৰ বাবে ব্যস্ততা বাঢ়িব। বিবাহিত জীৱন উপযুক্ত সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে পৰিয়াল আৰু ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিয়ক। স্বাস্থ্য আজি ভালেই থাকিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।